চিৰাঙত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি। বিশিষ্ট সাংবাদিক সমাজকৰ্মী চিনু বসুমতাৰীৰ সোঁৱৰণত এই কেন্দ্ৰ স্থাপন। চিৰাং জিলাৰ চিডলি কাছিকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এক মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান শিক্ষাৰ প্ৰতি আকৰ্ষণ কৰাৰ লক্ষ্যৰে BTCত শিক্ষা বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা এই কেন্দ্ৰটো বড়ো সমাজৰ হকে কাম কৰি অহা বিশিষ্ট সাংবাদিক সমাজকৰ্মী প্ৰয়াত চিনু বসুমতাৰীৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিদ্যালয় মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ হিচাপে চিহ্নিত হোৱা এই কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই। এই উপলক্ষে চিডলি কাছিকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত BTC শিক্ষা বিভাগ সচিব অমৰ জ্যোতি বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰে। সভাত BTCৰ প্ৰধান সচিব আকাশদ্বীপ নিখিল বড়ো, ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিখিল বসুমতাৰী, BTCৰ কাৰ্যবাহী সদস্য গৌতম দাস, ঈশ্বৰ প্ৰাক্তন বৈজ্ঞানিক ডক্টৰ TN সুৰেশ কুমাৰ আদিত্যে মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ মুকলিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বিজ্ঞান শিক্ষা আৰু বিজ্ঞানৰ ওপৰত কেনেদৰে উপকৃত হ'ব তাকে ব্যক্ত কৰে। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। BTCৰ এনেধৰণৰ মহাকাশ পৰ্যবেক্ষণ কেন্দ্ৰ আৰু 9খন বিদ্যালয়ত স্থাপন কৰা হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়ো। সমাজৰ উন্নয়নৰ হকে কাম কৰি অহা বিশিষ্ট সমাজকৰ্মী চিনু বসুমতাৰীৰ সোঁৱৰণ ৰখা হৈছে। বড়ো সমাজ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ সজাগ কৰিছিল, শিক্ষাৰ অবিহনে সমাজৰ উন্নয়ন সম্ভৱ নহয়, শিক্ষা সকলোৱে ল'বই লাগিব। এই মন্তব্য কৰে BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই। তেওঁ গুণগত শিক্ষা মান উন্নয়ন কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলিও সভাত মত প্ৰকাশ কৰে। উপনিৰ্বাচন সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে ইতিমধ্যে আমাৰ সকলো প্ৰকাৰৰ কথা-বতৰা সমাপ্ত হৈছে। আমি 60,000 ভোটত কেনেকৈ জিকিব পাৰোঁ তাৰে চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ প্ৰাৰ্থী কোন হয় সময়ত গম পাব। ওখ চাপৰ বগা কলা সময়ত আহিলে আপোনালোকৰ আগত ঘোষণা কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োই। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। ভূমিকা স্পেচ একাডেমি আৰু আমাৰ বড়োলেণ্ডৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দুইটা মিলি যোৱা বছৰৰ পৰা কিছুমান কাম আৰম্ভ কৰা হৈছিলে আৰু এটা MOU চাইন কৰি পেলাই আমাৰ 10খন স্কুলত এনেকুৱা স্পেচ লেব বনোৱাৰ কাৰণে এটা প্ৰপ'জেল আছিলে। আৰু প্ৰথমটো আজি কাছিকোট্ৰাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন নমস্য ব্যক্তি, যি ব্যক্তিজনে নিজে পৰিশ্ৰম কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে, বড়ো ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে এটা বাতৰি কাকত ওলাইছিলে আৰু যিয়ে নেকি মিডিয়াটোত আগুৱাই নিয়াৰ কাৰণে প্ৰথম ৰিভলিউশ্যন আৰম্ভ কৰিছিলে চিনু বসুমতাৰী। তেখেতৰ নামত আজি এই স্কুলৰ যিটো স্পেচ লেব সেইটো বনোৱা হৈছে আৰু ইয়াত বহুত বেছি টকা নহয়, অলপ অলপ টকা আমি BTR চৰকাৰৰ পৰা দিছোঁ আৰু ইয়াৰ দ্বাৰা 10টা চেণ্টাৰ 10খন স্কুলত প্ৰথমতে আমি বনাম আৰু এটা ডাঙৰ এটা এনেকুৱা স্পেচ লেব ফৰ ষ্টুডেণ্টছ এণ্ড বেলেগ বেলেগ চোৱাৰ কাৰণে কোকৰাঝাৰৰ এটা ডাঙৰ আমি বনাবলৈ গৈ আছোঁ দেৱাৰগাঁৱত আৰু সেইটো প্ৰায় 2 কোটি টকাৰ হ'ব। গতিকে আজিৰ সময়ত ষ্টুডেণ্টসকলৰ মনটো আমি খুব বেছি সীমিত এটা লেভেলত ৰাখিব নালাগে। আমি যদি সেই ষ্টুডেণ্টসকলক এই এক্সপ'জাৰটো নিদিওঁ বা তেখেতসকলক এনেকুৱা যিবিলাক গোটেই এডুকেশ্যন ছিষ্টেমত এইবিলাক যদি আনিব নোৱাৰে, কিছুমান ইনফৰমেশ্যনবিলাক তেখেতসকলক যদি ৰাইট টাইমত দিব নোৱাৰে, তেনেহ'লে ষ্টুডেণ্টসকলৰ যিটো চিন্তাধাৰা সেইটো এটা কনফাইনত থাকিব। গতিকে আজি ছায়েন্সৰ যুগত, টেকন'লজিৰ যুগত কিছুমান বেছিক বস্তুটো আমাৰ ষ্টুডেণ্টসকলে নিজৰ জেগাত পাব লাগে, নিজে দেখিবলৈ পাব লাগে, নিজে অলপমান এক্সপ'জাৰ হিচাপত এইটো টাচ কৰিবলৈ চাবলৈ পাব লাগে, তেতিয়া ইহঁতৰ কনফিডেন্সটো বহুত বাঢ়ি যায়। সেইকাৰণে আমিও বিচাৰোঁ আজি নহয় 10 বছৰ পিছত হ'লেও আমাৰ অঞ্চলৰ পৰাও আব্দুল কালাম ওলাব লাগে।
আমাৰ অঞ্চলৰ পৰাও সাইণ্টিষ্ট ওলাব লাগে এতিয়া আমি ভেঞ্চাৰ স্কুল টিচাৰলেছ আমাৰ বিভিন্ন সমস্যাত আমি ভুগি পেলাই আমাৰ গোটেই চিন্তাবিলাক নেগেটিভ হৈ গৈছিলে কিন্তু লাহে লাহে বহুত ভাল হ'ল এতিয়া আমি চিৰাং জিলাত আছোঁ চিৰাং জিলাটো যোৱা 2 বছৰ মেট্ৰিকত টপ কৰিছে আৰু এইবাৰ মানে বাক্সা জিলা আৰ্টছত হায়াৰ ছেকেণ্ডাৰী টপ কৰিছে তামোলপুৰ ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী টপ হৈছে ৰিজাল্ট অলপ সময়ত গতিকে গোটেই পৰিৱেশটো চেঞ্জ হৈছে আৰু ইয়াৰ কাৰণে আমি যিহেতু চিৰাং জিলাই যোৱা 2 বছৰ গৌৰৱ কঢ়িয়াই আনিছে অশেষ কষ্ট কৰিছে শিক্ষকসকল অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল আৰু গোটেই আমাৰ বিটিআৰৰ শিক্ষাৰ পৰিৱেশটোকে সলনি কৰি দিছে সেইকাৰণে প্ৰথমবাৰ যিটো আমাৰ স্পেচ লেব স্কুলত যিটো বনোৱা হৈছে নৰ্থ ইষ্টত ফাৰ্ষ্ট আমাৰ ভূমিকা স্পেচ একাডেমি আৰু বিটিআৰ চৰকাৰ মিলি পেলাই এইটো আমি প্ৰথম চিৰাঙতে আৰম্ভ কৰিছোঁ আৰু এইটো কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰীতে আৰম্ভ কৰিছোঁ আৰু মই আশা ৰাখিছোঁ অকল কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টে নহয় ছেটাৰডে ছানডেবিলাকত ওচৰে পাজৰে স্কুলৰ ষ্টুডেণ্টবিলাকো আহি পেলাই এইটো চাব পাৰিব আমি স্কুলৰ যিটো অথৰিটি আছে তেখেতসকলৰ লগত কথা পাতিম গতিকে খুব ভাল হৈছে আৰু এই শুভ আৰম্ভণি ইয়াৰ পিছত আকৌ বিভিন্ন আঁচনি আমাৰ হাতত আছে বিশেষকৈ এডুকেশ্যনটো লৈ পেলাই আজি আমি ছুপাৰ 50 কৰিছোঁ টিচাৰসকলক ট্ৰেইনিং দিয়াৰ কাৰণে কিছুমান প্ৰগ্ৰাম স্পেচিয়েলি কৰিছোঁ এতিয়া আমাৰ পৰা প্ৰায় 150 টিচাৰ ছায়েন্স টিচাৰ তেখেতসকলে বেংগলোৰত যাই পেলাই আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত ছায়েন্স টিচাৰসকলৰ ট্ৰেইনিং চলি আছে আগত কেতিয়াও হোৱা নাছিলে আমি 3টা বেটছ আমাৰ ছায়েন্স টিচাৰবিলাকক বেংগলোৰত পঠাই পেলাই ট্ৰেইনিং কৰাইছোঁ আমাৰ চৰকাৰী খৰচত গতিকে আমাৰ যিটো চেষ্টা যে বিটিআৰত চৰকাৰে শিক্ষাটো আগুৱাই নিব লাগে তাত আমি কোনো এটা এৰা নাই আমাৰ এফৰ্টটো আমি এৰা নাই স্কুল এডপশ্যন প্ৰগ্ৰাম চলি আছে আমাৰ অলপ শ্ল' হৈছে বাট কণ্টিনিউ হৈ আছে সব কামে আমি একেলগে কৰিছোঁ আৰু এইবাৰ আমাৰ টাৰ্গেট আছে নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আমি বনাম য'ত নেকি আজিৰ তাৰিখত কি কাৰিকুলাম অসমত চলি আছে যি কাৰিকুলাম ভাৰতত চলি আছে আৰু বিশ্বৰ বেষ্ট কাৰিকুলাম ক'ত চলি আছে আমাৰ টিচাৰবিলাকক শিকোৱাৰ কাৰণে অলপ টিচাৰসকলে এইবিলাক এক্সপ'জাৰ কৰাৰ কাৰণে আমাৰ এই বছৰত আমি আৰম্ভ কৰিম যে এটা ডাঙৰ 10 কোটি টকাৰ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰিম তাত টিচাৰসকলে সব লেব থাকিব ছায়েন্স মেথছ লেবটো থাকিবই ইয়াত এডভান্স যিবিলাক এডুকেশ্যন মেনেজমেণ্ট এডুকেশ্যন মটিভেশ্যন কেনেকৈ কৰিব লাগে ছাত্ৰ ছাত্ৰীক কাউন্সিলিং কেনেকৈ কৰিব লাগে বিভিন্ন ইছ্যুজবিলাক কেনেকৈ ডিল কৰিব লাগে প্ৰজেক্ট বনোৱাৰ কাৰণে কেনেকৈ শিকাব লাগে ভকেশ্যনেল কোৰ্চেছবিলাক কেনেকৈ শিকাব লাগে সব কথাবিলাক এই নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰত এইটো সব থাকিব থেংক ইউ